নমস্কাৰ মই নীলাঞ্জনা তালুকদাৰ আজি আপোনালোকলৈ লৈ আহিছোঁ কেইটামান প্ৰদূষণৰে আৰু কেইটামান বিষয় আমি আগৰ ক্লাছত পঢ়িছিলোঁ মাটি প্ৰদূষণৰ বিষয়ে আজি কি বিষয়ে পঢ়িম হেয়া জানি লৈছোঁ আহক আমি মাটি প্ৰদূষণৰ বিষয়ে আৰু অকমান বিতংভাৱে আলোচনা কৰিম তাৰ লগতে কঠিন আৱৰ্জনাৰ কথাও আমি ডিসকাস কৰিম ইয়াৰ উপৰি আমি শব্দ প্ৰদূষণ আৰু তাপীয় প্ৰদূষণৰ বিষয়ে আজি পঢ়িম মাটি প্ৰদূষণ আপোনালোকৰ যদি মনত আছে তেনেহলে মাটি প্ৰদূষণ হৈছে মাটি হৈছে উপৰিভাগৰ পৃথিৱীৰ উপৰিভাগৰ পাতল ঢিলা আৱৰণটোকে মাটি বোলা হয় আৰু ইয়াৰ প্ৰদূষণ কেনেদৰে হয় ইয়াৰ প্ৰভাৱ কি সেই বিষয়ে আমি আগতে আলোচনা কৰিছোঁ সেইখিনি অকমান ৰিপিট কৰি ল'ব বিচাৰিছোঁ কাৰণ মাটি প্ৰদূষণৰ কাৰণ যিসমূহ আছে সেয়াই কঠিন আৱৰ্জনাৰ যিটো প্ৰদূষণ তাৰ লগত জড়িত হৈ আছে মাটি প্ৰদূষণৰ কাৰণসমূহ আছিলে যেনে ঘৰুৱা আৱৰ্জনা ঔদ্যোগিক আৱৰ্জনা কৃষি কৰ্মজাত আৱৰ্জনা তেজস্ক্ৰিয় আৱৰ্জনা এই সমূহে মাটিত কেনেদৰে প্ৰদূষিত কৰে সেই বিষয়ে আমি আলোচনা কৰিছিলোঁ ঘৰুৱা আৱৰ্জনা যেনে আমাৰ মিউনিচিপাল ওয়েষ্ট বুলি কোৱা হয় বা ডোমেষ্টিক ওয়েষ্ট আমাৰ প্ৰত্যেকটো ঘৰৰ পৰাই যিবোৰ জাবৰ জোথৰ ওলাই হেয়া ইনক্লুডেড হৈ থাকে ঘৰুৱা আৱৰ্জনাত আৰু এই জাবৰ জোথৰ সমূহত বিশেষকৈ পেলনীয়া খাদ্যৰ লগতে পেলনীয়া প্লাষ্টিক কাগজ ধাতু ইত্যাদি বেটাৰী মানে ইলেক্ট্ৰনিক ওয়েষ্ট বুলি কয় ই-ওয়েষ্ট বুলি কয় এই সমূহো ঘৰুৱা আৱৰ্জনা জড়িত হৈ থাকে আৰু এই সমূহ যেতিয়া মাটিত পেলাই দিয়া হয় তেতিয়া মাটিৰ প্ৰদূষণ ঘটায় সেই বিষয়ে আমি আগতে আলোচনা কৰিছিলোঁ ইয়াৰ উপৰি ঔদ্যোগিক আৱৰ্জনা থাকে যেনে বিভিন্ন শিল্প উদ্যোগৰ পৰা নিৰ্গত হোৱা আৱৰ্জনা ৰাসায়নিক দ্ৰব্য আদিয়ে মাটি প্ৰদূষিত কৰে তাপবিদ্যুৎ কেন্দ্ৰবোৰত ব্যৱহাৰ কৰা ইন্ধনৰ দহনৰ ফলত ওলোৱা উৰন্ত ছাই এটা গুৰুত্বপূৰ্ণ মাটি প্ৰদূষক হিচাপে গণ্য কৰা হয় গতিকে এই ঘৰুৱা আৱৰ্জনা হওক বা ঔদ্যোগিক আৱৰ্জনা হওক এই সমূহে মাটি প্ৰদূষণ ঘটায় বুলি আমি বুজিব পাৰিছো মাটিৰ প্ৰদূষণটো সলিড ওয়েষ্ট বা যিটো জাবৰ আমাৰ কঠিন আৱৰ্জনা ওলোৱা হয় কঠিন আৱৰ্জনাটোৰ লগত জড়িত হৈ আছে কাৰণ কঠিন আৱৰ্জনা প্ৰত্যেকখন ঘৰৰ পৰাই ওলায় গতিকে হেয়াও এবিধ ঘৰুৱা আৱৰ্জনা এই কঠিন আৱৰ্জনাসমূহ যিকোনো পেলনীয়া আৱৰ্জনা হ'ব পাৰে যিটো কঠিন ৰূপত থাকে যেনে ধৰি ল'ব পাৰো আমি কাগজ বিশেষকৈ প্লাষ্টিক আৰু ধাতুৰ বেটাৰী ইত্যাদি আমাৰ যিবোৰ ইলেক্ট্ৰনিক্স ডিভাইচ যিবোৰ আমি ব্যৱহাৰ নকৰো বেয়া হৈ যায় তাৰ যিবোৰ পাৰ্টস সেইবোৰো কঠিন আৱৰ্জনাতে পৰে এতিয়া কঠিন আৱৰ্জনাও মাটিত পেলোৱা হয় আলটিমেটলি গৈ সি মাটিত পৰেগৈ আৰু তেনেকৈ হি মাটিৰ আৱৰ্জনা এইসমূহ আৱৰ্জনাই মাটিৰ প্ৰদূষণ ঘটায় কঠিন আৱৰ্জনা বিতংকৈ আমি ডিসকাস কৰাৰ আগতে মাটি প্ৰদূষণৰ কাৰণখিনি আকৌ এবাৰ আমি ভালকৈ চাই লৈছো ঘৰুৱা আৱৰ্জনা ঔদ্যোগিক আৱৰ্জনা ইয়াৰ পিছতে আহে কৃষি কৰ্মজাত আৱৰ্জনা তেজস্ক্ৰিয় আৱৰ্জনা এই গোটেই কেইবিধ যে আমি আগতে আলোচনা কৰিছো এয়া কঠিন আৱৰ্জনাৰ লগত গোটেই কেইটাই আকৌ জড়িত হৈ আছে সেয়েহে কঠিন আৱৰ্জনা আৰু মাটি প্ৰদূষণ এই দুটাই আমি সমান্তৰালভাৱে পঢ়িব পাৰো কঠিন আৱৰ্জনা যাক সলিড ওয়েষ্ট বুলি কোৱা হয় আৰু কঠিন আৱৰ্জনাৰ ব্যৱস্থাপনা প্ৰত্যেকখন চহৰতেই আৱশ্যকীয় আৰু তাক সলিড ওয়েষ্ট মেনেজমেন্ট বুলি কোৱা হয় এতিয়া এই কঠিন আৱৰ্জনানো কি সলিড ওয়েষ্ট যিটো সলিড ফৰ্মত থাকে যেনে ধৰি ললো আমি কাগজ কাপোৰ পেলনীয়া সকলো পেলনীয়া সামগ্ৰী যিটো কঠিন সলিড ফৰ্মত থাকিব তাক কঠিন আৱৰ্জনা বুলি কোৱা হয়
এতিয়া খাদ্য ইত্যাদি যিবোৰ আমাৰ ঘৰত ৰন্ধা বঢ়া কৰা হয় তাৰ যিবোৰ শাক-পাচলি থাকে শাক-পাচলিৰ বাকলি আমি সাধাৰণতে কি কৰোঁ আমি পেলাই দিওঁ শাক-পাচলিৰ বাকলিসমূহ তাৰপিছত ৰৈ যোৱা খাদ্যও আমি ঠিক তেনেদৰে পেলাই দিওঁ এই সমূহ কিন্তু কঠিন আৱৰ্জনাত নপৰে ভিজা আৱৰ্জনাত পৰিব কাৰণ এইবোৰ ড্ৰাই নহয় এইবোৰ ৱেট হয় আৰু ইয়াৰ পৰা এইবোৰ বায়োডিগ্ৰেডেবল হয় অৰ্থাৎ ই পচি যাব পাৰে কিন্তু সলিড ওয়েস্ট তাৰ বিপৰীতে যিসমূহ কঠিন আৱৰ্জনা হয় সেয়া কেতিয়াও কিন্তু নিষ্পত্তি নঘটে তাৰ অৰ্থাৎ সেয়া কেতিয়াও শেষ হৈ নাযায় ফৰ এক্সাম্পল তাৰ আটাইতকৈ ডাঙৰ এটা উদাহৰণ হৈছে প্লাষ্টিক যদি আমি মাটিত পেলাই দিওঁ তেনেহলে সি বছৰৰ পিছত বছৰ তেনেদৰেই থাকি যাব আৰু সিয়ে আটাইতকৈ বেছি মাটি প্ৰদূষণ ঘটাই তাৰ লগতে সকলোৱে জানো যি আমাৰ কৃত্ৰিম বানপানী কিহৰ কাৰণে হয় এই প্লাষ্টিক সমূহ নলা নৰ্দমাত যেতিয়া ভৰ্তি হৈ যায় তেতিয়া নলা নৰ্দমা সমূহ এটাটো হৈছে যে আনসাইন্টিফিক বৈজ্ঞানিক ভিত্তিত আমাৰ নলা নৰ্দমাবোৰ নিৰ্মাণ কৰা নহয় যাৰ ফলত নলা নৰ্দমাবোৰ সৰু থাকে আৰু তাত যেতিয়া আমি পেলাই দিয়া প্লাষ্টিকসমূহ গোট খাই যেতিয়া এই প্লাষ্টিকসমূহ যেতিয়া ভৰি যায় তেতিয়া সেই পিনেৰে সেই নলাৰে পানী নোযোৱা হৈ যায় আৰু পানী নোযোৱাৰ ফলতেই নলাৰ যিটো গতি সেই গতিটো স্তব্ধ হৈ যায় আৰু তাৰ ফলতেই ক্লগিং হয় অৰ্থাৎ জমা লাগি যায় আৰু তেনেদৰেই কৃত্ৰিম বানপানী বা ফ্লেশ ফ্লাডৰ সৃষ্টি হয় সেয়া হৈছে কঠিন আৱৰ্জনাৰ যিটো প্লাষ্টিক তাৰে এটা উদাহৰণ প্লাষ্টিক জমা লাগিলে কি হ'ব ঠিক তেনেদৰে এই সমূহে মাটি প্ৰদূষণো কৰি আহিছে আৰু লগতে এনে ধৰণৰ আৱৰ্জনাই পানী প্ৰদূষণো ঘটাই আহিছে গতিকে এই কঠিন আৱৰ্জনা কিদৰে আমি মেনেজমেন্ট বা তাৰ ব্যৱস্থাপনা কিদৰে কৰিব লাগে সেই সমূহেও জনা উচিত তাৰে আগতে কঠিন আৱৰ্জনাৰ যিসমূহ ভাগ সেইসমূহ জানি লোৱাটো উচিত যিয়ে আকৌ মাটি প্ৰদূষণো সমান্তৰালভাৱে কৰে কঠিন আৱৰ্জনাৰ ভাগসমূহ হৈছে এটাটো হৈছে ঘৰুৱা আৱৰ্জনা যিটো আমি মাটি প্ৰদূষণৰ ক্ষেত্ৰতো একেই পঢ়িবলৈ পাওঁ ঘৰুৱা আৱৰ্জনা যেনে আমাৰ প্ৰত্যেকখন ঘৰৰ পৰাই আমাৰ ৰাতিপুৱা হলে আমি জানো যে জাবৰ নিবলৈ আহে আমি গুৱাহাটীত যদি থাকো গুৱাহাটী মিউনিচিপাল কৰ্পোৰেশ্যন ইজ ৰেছপন্সিবল তেওঁলোকৰ দায়িত্ব এই যিবোৰ জাবৰ আছে সেই জাবৰবোৰ কালেক্ট কৰা তেওঁলোকৰ দায়িত্ব ঠিক তেনেদৰে প্ৰত্যেকখন চহৰতে তেনেদৰে মিউনিচিপালিটি বোৰ্ড যি আছে তাৰ সেয়া দায়িত্ব হয় গোটেই জাবৰখিনি ঘৰুৱা আৱৰ্জনাখিনি কালেকশ্যন কৰি তাৰ পিছত সেয়া এঠাইত গৈ তেওঁলোকে কি কৰে সেই বিষয়ে আমি অৱগত নহয় তেওঁলোকে কি কৰে সেয়া তেওঁলোকে জানে কিন্তু আমি যদি সেই বিষয়ে পঢ়িবলৈ যাওঁ বা আলোচনা কৰিবলৈ যাওঁ তেনেহলে এটা বহুত ডাঙৰ এটা চাইকেল ইয়াত জড়িত হৈ আছে আমি ঘৰৰ পৰা জাবৰখিনি ঘৰুৱা আৱৰ্জনা যিখিনি উলিয়াই পেলালো সেইখিনিয়ে গৈ মাটি প্ৰদূষণে কৰিছে নে পানী প্ৰদূষণে কৰিছে সেই বিষয়ে আমি অৱগত নহয় কিন্তু আমি যদি পঢ়িবলৈ লওঁ তেনেহলে আমি জানিব পাৰিম যে এই সমূহ বস্তু যিবোৰ আমি ঘৰৰ পৰা ৰাতিপুৱাই বা যি সময়তে জাবৰৰ গাড়ীখন আহিছে আমি উলিয়াই দিছো তাৰ ফলত আচলতে আমাৰ পৃথিৱীখনত কেনে ধৰণৰ অসুবিধাৰ সন্মুখীন হৈ আছে আমাৰ গোটেই এনভাইৰনমেন্টটো সেই বিষয়ে আমি অৱগত নহয় কিন্তু ঘৰুৱা আৱৰ্জনা আমি ঘৰতো ৰাখি থব নোৱাৰো সেয়া বাহিৰলৈ উলিয়াই দিব লাগিব গতিকে ইয়াৰ ব্যৱস্থাপনানো কিদৰে হৈ আছে সেই বিষয়েও সমান্তৰালভাৱে আমি জানি থোৱাটো উচিত মাটি প্ৰদূষণৰ নানা প্ৰকাৰৰ এতিয়া মাটি প্ৰদূষণো এই ঘৰুৱা আৱৰ্জনাৰ জৰিয়তে হয় সেয়েহে মই যিটো কঠিন জাবৰ পেলোৱাৰ ব্যৱস্থাপনা
আৰু মাটি প্ৰদূষণ ঘটোৱা ঘৰুৱা আৱৰ্জনা এই দুইবিধে সমান্তৰালকৈ ক'বলৈ ওলাইছো। এতিয়া ঘৰুৱা আৱৰ্জনা হৈছে নানা প্ৰকাৰৰ ঘৰুৱা আৱৰ্জনা। আমাৰ প্ৰত্যেকখন ঘৰৰ পৰাই ওলাই এনে ধৰণৰ আৱৰ্জনা। তাৰ লগত ইনক্লুডেড হৈ থাকিব বিশেষকৈ পেলনীয়া প্লাষ্টিক, কাঁচ, ধাতুৰ পাত্ৰ, কাগজ, ফটা কাপোৰ, ৰঙৰ টেমা, যিকোনো টেমা হওক বা ৰং ইত্যাদি সকলো এই ধৰণৰ বস্তু আমাৰ আৰু বিশেষকৈ ইলেক্ট্ৰনিক যিবোৰ ৱেষ্ট, এই ধৰণৰ বস্তু আমাৰ প্ৰত্যেক ঘৰৰ পৰাই এদিন নহয় এদিন ওলায়। আজি যদি এখন ঘৰৰ পৰা ওলাইছে, কাইলৈ আনখন ঘৰৰ পৰা ওলাবই। এইসমূহ গৈ পেলাই মাটি প্ৰদূষণ কৰেগৈ। কেনেদৰে কৰে সেই বিষয়ে আমি আলোচনা কৰিব লাগিব যেতিয়া কঠিন আৱৰ্জনাৰ ব্যৱস্থাপনাৰ বিষয়ে আমি আলোচনা কৰিম। এতিয়া কঠিন আৱৰ্জনাও এইটো বিষয়তে আমি কঠিন আৱৰ্জনাটো ক'ব পাৰো যে কঠিন আৱৰ্জনাসমূহো ঘৰুৱা আৱৰ্জনাসমূহ হয়। এটা ভাগ ঘৰুৱা আৱৰ্জনা, তাৰ পিছত আহে ঔদ্যোগিক আৱৰ্জনাও আহে, হস্পিটেলৰ আৱৰ্জনাও আহে। এইসমূহ চব পৃথকে পৃথকে, আৰু এই সকলোৱে মাটি প্ৰদূষণত অৰিহণা যোগাই আহিছে। এতিয়া ঘৰুৱা আৱৰ্জনাৰ কথাখিনিলৈ আহিছো। ঘৰুৱা আৱৰ্জনাখিনি কি হ'ব? আমাৰ পৰা যেতিয়া মিউনিচিপাল বৰ্ডৰ গাড়ী আহি পেলাই, সৰু সৰু ভেন কিছুমান আহি আমাৰ প্ৰতি ঘৰৰ পৰাই এই জাবৰসমূহ কালেক্ট কৰি লৈ যায়। লৈ গৈ কি কৰে? লৈ গৈ ৰাস্তাৰ কাষত যিবোৰ ডাঙৰ যিবোৰ ডাষ্টবিন থাকে, আমি নিশ্চয় মন কৰিছো ৰাস্তাৰ কাষত ডাঙৰ ডাষ্টবিন থোৱা থাকে। সেই ডাষ্টবিনসমূহত ষ্টপেজে কিছুমান একোটা নিৰ্দিষ্ট দূৰত্ব মেইনটেইন কৰি ডাষ্টবিনসমূহ ৰখা হয় ৰাস্তাত। মেইন ৰাস্তাবোৰৰ কথা কৈছো। সেই মেইন ৰাস্তাবোৰত গৈ এই জাবৰসমূহ এই সৰু সৰু গাড়ীসমূহ যিবোৰ ভেনে আহি কালেক্ট কৰি লৈ যায় ঘৰৰ পৰা, এইসমূহ তাত পেলাই দিয়া হয়। তাত পেলোৱাৰ লগতে যিসমূহ মানুহ আছে, সাধাৰণ নাগৰিকে আহিও সেই ঠাইত জাবৰসমূহ পেলাই, আৰু ডাষ্টবিনত ঠিক নেপেলাই ডাষ্টবিনৰ ওচৰে পাজৰেও পেলোৱা আমি দেখিবলৈ পাওঁ। যদিও মিউনিচিপালিটিৰ এয়া দায়িত্ব, ৰাতিপুৱাই গোটেই ৰাস্তা চাফা কৰা, ঝাৰু মৰা তেওঁলোকৰ দায়িত্ব, তেওঁলোকে আমি দেখিবলৈ পাওঁ যে তেওঁলোকে সেই দায়িত্ব পালনো কৰে। কিন্তু দিনৰ ভাগত সকলো সময়তে তেওঁলোক থকাটো সম্ভৱ নহয়, আৰু গোটেই দিনটো ৰাতিলৈকে মানুহে জাবৰ পেলায়ে থাকে। আৰু জাবৰ পেলাওতে ডাষ্টবিনতেই অকল নেপেলাই, দলি মাৰি দিয়াৰ ফলত কি হয়, ডাষ্টবিনৰ কাষত গৈ কেতিয়াবা পৰে, আৰু তেনেদৰে গোটেই পৰিৱেশটো বিশৃংখল হৈ থাকে। গোটেই পৰিৱেশটো গোন্ধও ওলাই, মানুহ কাষেৰে পাৰ হৈ যাব নোৱাৰে। তাৰোপৰি কি হয়, তাৰ ফলত মাটি প্ৰদূষণ হোৱাৰো সম্ভাৱনা থাকে। আৰু সেই ঠাইত কিছুমান ভেক্টৰ বৰ্ণ ডিজিজ, বেমাৰ কিছুমান উৎপত্তি হ'ব বা মাখি আহি পৰিব। সেইসমূহ আকৌ ওচৰে পাজৰে থকা হোটেল আদিত গৈ পেলাই তেনেকৈ বেমাৰ সিঁচৰিত হোৱাৰ বা বেমাৰ স্প্ৰেড হোৱাৰ আশংকাটো বেছিকৈ থাকে। বা সেই ঠাইৰে যি মানুহ খোজকাঢ়ি গৈছে, কেতিয়াবা ভৰিত তেনেধৰণৰ আৱৰ্জনাৰ পৰা হোৱা কিছুমান বীজাণু লাগি যাব পাৰে। গতিকে এয়া খুব এক সাধাৰণ দৃশ্য, বিশেষকৈ যিসমূহ মানুহ মহানগৰীত থাকে, চিটি এৰিয়া, চিটি টাউন আদিত থাকে, তেওঁলোকে এইবোৰ বস্তু খুব সাধাৰণতে দেখিবলৈ পাই থাকে। এতিয়া এই ঘৰুৱা আৱৰ্জনাসমূহ কলো কি হয়, এনেদৰে ডাষ্টবিনত পেলাই দিয়া হয়। ইয়াৰ ফলত মাটি প্ৰদূষণো হয়, আৰু লগতে কেনে ধৰণৰ কিছুমান ধৰণৰ বেমাৰৰো সৃষ্টি কৰিব পাৰে, সেই বিষয়ে আমি অৱগত হলো। এতিয়া ইয়াৰ পিছত এই কঠিন আৱৰ্জনাখিনি বা এই ঘৰুৱা আৱৰ্জনাখিনিৰ ব্যৱস্থাপনা কিদৰে হয়? এইখিনি আকৌ কিছুমান মিউনিচিপালিটি বৰ্ডৰ ডাঙৰ কিছুমান ট্ৰাকছ আহে। ডাঙৰ ট্ৰাকছসমূহ কম্প্ৰেছন ট্ৰাকছ বুলি কয়, কম্প্ৰেছ কৰিব পৰা থাকে। কম্প্ৰেছ অৰ্থাৎ যিসমূহ জাবৰ থাকে ডাষ্টবিনত, সেই ডাষ্টবিনৰ পৰা উঠাই ডাঙৰ আমি যদি গুৱাহাটী মহানগৰীত দেখিছো, তেনেহলে আমি দেখিবলৈ পাম যে হালধীয়া ৰঙৰ মিউনিচিপালিটি কৰ্পৰেশ্যনৰ ডাঙৰ গাড়ী কিছুমান থাকে।
সেই গাড়ী আমি নিশ্চয়কৈ যদি মন কৰিছোঁ সেই গাড়ীত এই ডাষ্টবিনৰ পৰা জাবৰসমূহ উঠাই লোৱা হয় আৰু কম্প্ৰেছ কৰি দিয়া হয় কম্প্ৰেছ অৰ্থাৎ চেপি পেলোৱা হয় চেপি আৰু ঠাই তাত তাৰ মানে ক্ৰিয়েট কৰা হয় যাতে আৰু অন্য ডাষ্টবিনৰ পৰাও জাবৰ যিমান পাৰে সিমান তাত উঠাই ল'ব পাৰে গতিকে এইটো এটা প্ৰচেছ ইয়াৰ পিছত গৈ এনেকৈ 5-6টা মান ডাঙৰ ডাষ্টবিনৰ পৰা এই জাবৰসমূহ কালেক্ট কৰি বৰাগাঁৱত আমাৰ বৰাগাঁও এৰিয়াত পেলাই দিয়েগৈ বৰাগাঁও ডাম্পিং গ্ৰাউণ্ড আছে ডাম্পিং সাইট তাতে পেলাই গৈ কিন্তু ইয়াৰ এটা যেটো ডিমেৰিট বা ড্ৰবেক হেতু হৈছে যে বৰাগাঁও ডাম্পিং গ্ৰাউণ্ড যেটো হেতু হৈছে গুটেইখন খোলা তাত কোনো ধৰণৰ সাইন্টিফিক ব্যৱস্থাপনা নাই এতিয়া কঠিন আৱৰ্জনা পেলোৱাৰ যি ব্যৱস্থাপনা হেয়া হ'ব লাগে লেণ্ডফিল বুলি কয় তাক অৰ্থাৎ মাটি পোতা হয় তাত ডাঙৰ গাঁত খান্দি তাত স্যানিটাৰী কৰি পেলাই স্যানিটাৰী লেণ্ডফিল বুলি কোৱা হয় অৰ্থাৎ পকি কৰি ল'ব লাগে পকি কৰি লোৱাৰ পাছত তাত একোটা চেম্বাৰছ বনোৱা হয় য'ত 4টা চেম্বাৰ থাকে এটা চেম্বাৰত গুটেই ধৰণৰ প্লাষ্টিক আদি জমা হ'ব আনটোত ইলেক্ট্ৰনিক্স আদি জমা হ'ব ইলেক্ট্ৰনিক ওয়েষ্ট বিলাক তেনেদৰে কোনোবাটোত কাপোৰৰ যিবোৰ ওয়েষ্ট থাকে তেনেদৰে ভাগ কৰি জমা কৰা হয় বহুত ডাঙৰ এৰিয়া লোৱা হয় বহুত ডাঙৰ এৰিয়া তাত গাঁত খন্দা হয় আৰু গাঁত খান্দি পেলে এনেদৰে স্যানিটাৰী লেণ্ডফিল বনোৱা হয় এইবোৰ কাম বাহিৰত কৰা হৈছে কিন্তু আমাৰ ইয়াতে এতিয়ালৈকে হেয়া সম্ভৱপৰ হৈ উঠা নাই খোলা মাটিত যেতিয়া জাবৰসমূহ প্ৰত্যেক দিনাই এখন মহানগৰীৰ জাবৰ যেনেদৰে তাত প্ৰত্যেক দিনাই গৈ তাত জমা লাগি আছে জাবৰৰ পাহাৰৰ সৃষ্টি হৈছে যাৰ ফলত আৰু কোনো ধৰণৰ যিহেতু সেগ্ৰিগেশন অৰ্থাৎ ভাগ কৰা নহয় সকলোবোৰ বায়োডিগ্ৰেডেবল আৰু নন বায়োডিগ্ৰেডেবল সকলোবোৰ জাবৰ একেলগে জমা হৈ আছে তাত গতিকে তাৰ সেই জাবৰৰ পৰা আমি কোনো ধৰণৰ ফল পোৱা নাই অৰ্থাৎ জাবৰৰ পৰা আমি জানো যে সাৰ প্ৰস্তুত কৰিব পাৰি ভাৰ্মি কম্পোষ্টিং বুলি কয় কম্পোষ্টিং ইত্যাদি বিভিন্ন ধৰণৰ সাৰ কিছুমান নেচাৰেল সাৰ কিছুমান প্ৰস্তুত কৰিব পাৰি সেই বিষয়ে হয়তো গুৰুত্ব দিয়া হোৱা নাই বেছি কিন্তু এই জাবৰসমূহ যিদৰে খোলা অৱস্থাত থাকে মাটিত তাৰ ফলত কি হয় মাটি প্ৰদূষণ ঘটা দেখিবলৈ পোৱা যায় আমাৰ ইয়াতে আমি যদি কওঁ আমাৰ গুৱাহাটী চহৰৰ কথা যদি কওঁ বৰাগাঁও ডাম্পিং গ্ৰাউণ্ডত এই সমূহ জাবৰ ডাম্প কৰা হয় আৰু তাৰ ফলত কি হৈছে মাটি বায়ু প্ৰদূষণ হৈছে মাটি প্ৰদূষণ হৈছে তাৰ লগতে এই মাটিখিনি গোটেই অঞ্চলটোৰ মাটিখিনি বিনষ্ট হৈছে তাৰ লগতে ওচৰতে থকা দ্বীপৰ বিলৰো বিনষ্ট বা ক্ষতি সাধন হোৱা দেখিবলৈ পোৱা যায় কাৰণ এই মাটিত যিবোৰ জাবৰ জমা হৈছে তাৰ পৰা কিছুমান ৰাসায়নিক দ্ৰব্য কিছুমান পচি পেলাই ৰাসায়নিক দ্ৰব্যসমূহ মাটিৰ তলেৰে নিগৰি গৈ দ্বীপৰ বিলত পৰেগৈ আৰু তেনেদৰে দ্বীপৰ বিলৰো ক্ষতি সাধন হোৱা দেখিবলৈ পোৱা গৈছে গতিকে ই এটা খুব উদ্বেগজনক বিষয় ভয়ংকৰ এটা পৰিবেশৰ সৃষ্টি হৈ আছে বৰ্তমান গতিকে এয়া অকল ঘৰুৱা আৱৰ্জনা বুলি নহয় ঔদ্যোগিক আৱৰ্জনাৰ ক্ষেত্ৰতো একেই প্ৰমাণ হয় কাৰণ ঔদ্যোগিক আৱৰ্জনাবোৰো আলটিমেটলি গৈ পেলাই এনেদৰে কালেকশ্যন হৈ আলটিমেটলি বৰাগাঁও ডাম্পিং সাইটতে পৰেগৈ গতিকে আমি যদি চাবলৈ যাওঁ কঠিন আৱৰ্জনাৰ যিটো ব্যৱস্থাপনা সেইটো খুবেই শোচনীয় ৰূপত আছে বৰ্তমান
ইয়াতে বা গোটেই যদি আমি ভাৰতবৰ্ষৰ কথাও কওঁ গোটেই ভাৰতবৰ্ষতো এই ব্যৱস্থাপনাটো খুব এটা উন্নতিকৰণ হোৱা নাই বুলি ক'ব লাগিব except for few states কিছুমান ৰাজ্যক বাদ দি কিছুমান ৰাজ্য বা কিছুমান ৰাজ্যৰ যেনে তামিলনাডুত হওক কিছুমান ৰাজ্যত আছে এনে ধৰণৰ ব্যৱস্থাপনা কৰা হৈছে তেওঁলোকে ভাল কাম কৰি আছে কিয়নো তেওঁলোকে কম্পোষ্টিং ভাৰ্মি কম্পোষ্টিং যিবোৰ ঘৰুৱা আৱৰ্জনা ওলাই সেই আৱৰ্জনাসমূহ তেওঁলোকে সাৰ প্ৰস্তুতকৰণত তেওঁলোকে ব্যৱহাৰ কৰি আহিছে আৰু এইটো এটা ভাল লক্ষণ কিন্তু এই ব্যৱস্থাপনাবোৰ সমগ্ৰ ভাৰতবৰ্ষতে যদি আমি ব্যৱহাৰ কৰিব পাৰো বা প্ৰয়োগ কৰিব পাৰো তেনেহলে নিশ্চয়কৈ কঠিন আৱৰ্জনা ব্যৱস্থাপনাৰ যিটো সমস্যা সেইটো দূৰীকৰণ হ'ব আৰু তাৰ লগতে মাটি প্ৰদূষণ আদি বিষয়বোৰ মাটিৰ প্ৰদূষণ হওক বা পানী প্ৰদূষণ হওক এনে ধৰণৰ যিবোৰ সমস্যা আছে এইবোৰৰ পৰা আমি কিছু পৰিমাণে হলেও হাম কাটিবলৈ অৰিহণা যোগাব বুলি বিশ্বাস ইয়াৰ উপৰি কৃষিজাত আৱৰ্জনাৰ বিষয়েও কৈছো কৃষিজাত আৱৰ্জনায়ো ঠিক একেদৰেই কাম কৰে কৃষিজাত আৱৰ্জনাৰ বিষয়ে আগতেও আলোচনা কৰা হৈছে যে যেতিয়া খেতি পথাৰত কৃষি শস্য ভাল হ'বৰ কাৰণে খেতিয়কসকলে কি কৰে বিভিন্ন ধৰণৰ এটাটো হৈছে যে খেতি ভাল হ'বৰ কাৰণে অৰ্গেনিক ফাৰ্টিলাইজাৰ ব্যৱহাৰ কৰে অৰ্থাৎ ৰাসায়নিক সাৰ ব্যৱহাৰ কৰে ইয়াৰ লগতে পোক পৰুৱা আদি নিধন কৰিবৰ কাৰণে কীটনাশক বননাশক অৰ্থাৎ পেষ্টিসাইডছ হাৰ্বিসাইডছ ইত্যাদি ব্যৱহাৰ কৰে যাৰ ফলত পোকসমূহ মৰি যায় আৰু যিবোৰ পোকে তাৰ মানে ক্ৰপসমূহ বিনষ্ট কৰিব পাৰে খেতি নষ্ট কৰিব পাৰে তেনে পোকসমূহক মাৰি পেলোৱা হয় ইয়াৰ ফলত কি হয় মাটিত বিভিন্ন ধৰণৰ সমস্যা দেখিবলৈ পোৱা যায় কাৰণ যেতিয়া স্প্ৰে কৰা হয় তেতিয়া মাটিত বেছিকৈ স্প্ৰে ছিটোৱা হয় অকল গছডালতে বুলি নহয় অকল শস্যখিনিৰ ওপৰতে নহয় তাৰে প্ৰভাৱ মাটিতো পৰে আৰু তেনেদৰে মাটিত প্ৰায় 50% অৱশিষ্ট মাটিত প্ৰায় 10-15 বছৰ ধৰি থাকি যায় আৰু সিয়ে মাটিৰ যিটো গুণাগুণ সেই মাটিৰ গুণাগুণটো বেয়া কৰি পেলাই নষ্ট কৰি পেলাই ঠিক তেনেদৰে তেজস্ক্ৰিয় আৱৰ্জনা আছে এতিয়া তেজস্ক্ৰিয় আৱৰ্জনা বুলিলে আমি নিউক্লিয় বিস্ফোৰণ পৰীক্ষাগাৰ বা উদ্যোগৰ পৰা নিৰ্গত হোৱা তেজস্ক্ৰিয় পদাৰ্থ আদিৰ পৰা যি মাটিত তেজস্ক্ৰিয় প্ৰদূষণ ঘটে তাকে প্ৰদূষণ বোলা হয় মাটিৰ প্ৰদূষণ তেনেদৰেই হয় বুলি কোৱা হয় এই তেজস্ক্ৰিয় আৱৰ্জনা কিন্তু আকৌ কঠিন আৱৰ্জনাৰ একেই হ'ব হেজাৰ্ডাছ ৱেষ্ট পৰে কঠিন আৱৰ্জনা ব্যৱস্থাপনাৰ বিষয়ে যদি আমি পঢ়ো তেনেহলে কঠিন আৱৰ্জনা বেলেগ বেলেগ ভাগ আছে যেনে আমি ঘৰুৱা আৱৰ্জনাৰ বিষয়ে কলো ঔদ্যোগিক আৱৰ্জনা ঠিক তেনেদৰে কৃষি কৰ্মজাত আৱৰ্জনাৰ লগতে তেজস্ক্ৰিয় আৱৰ্জনা বা হস্পিটেলৰ আৱৰ্জনাসমূহ হেজাৰ্ডাছ আৱৰ্জনাত পৰে অৰ্থাৎ খুব বেছি হস্পিটেলৰ আৱৰ্জনাসমূহ ডেইলি ইমান লেতেৰা হস্পিটেলৰ তুলাৰ পৰা আদি কৰি তেজ পুজৰ পৰা আদি কৰি কিমান অপাৰেশ্যন হৈ থাকে ডেইলি কিমান ধৰণৰ বীজাণু ওলাই সেই সমূহ যিমান আৱৰ্জনা ওলাই সেই সমূহ যদি আমি মাটিত ডাইৰেক্টলি যদি আমি পেলাই দিও তেনেহলে উলিয়াই পেলাই দিও হস্পিটেলখনৰ বাহিৰত তেনেহলে তাৰ পৰা কেনে ধৰণৰ বীজাণু বিয়পিব পাৰে সেয়া আমাৰ কল্পনাৰো অগোচৰ গতিকে এই হস্পিটেল ৱেষ্টসমূহ জেনেৰেলি কি কৰা হয় হস্পিটেল ৱেষ্টসমূহ ইনচিনাৰেশ্যন অৰ্থাৎ জ্বলাই পেলোৱা হয় হস্পিটেলতে ইনচিনাৰেটৰ থাকে য'ত জ্বলাই পেলোৱা হয় এতিয়া তেজস্ক্ৰিয় আৱৰ্জনাৰ বিষয়েও কৈছো যে নিউক্লিয় আৱৰ্জনাসমূহ বা যিটো ৱেষ্ট ইলেক্ট্ৰনিক ৱেষ্ট আছে প্ৰত্যেক ঘৰতে পেলাই দিয়া বেটাৰী অৰ্থাৎ ব্যৱহাৰত নোহোৱা পেলনীয়া বেটাৰী আদি মোবাইল ফোনৰ বেটাৰী হওক বা যিকোনো সৰু সুৰা লেপটপৰ সৰু সুৰা ডিভাইচ এইসমূহেও কিন্তু
কি কৰিব পাৰে ৰেডিঅ' এক্টিভ ৱেষ্ট হিচাপেও কেতিয়াবা প্ৰমাণিত হ'ব পাৰে গতিকে এই সমূহকো যেনেকে তেনেকে আমি ব্যৱস্থাপনা কৰিব নোৱাৰো যেনেকে তেনেকে আমি দলিয়াই পেলাব নোৱাৰো গতিকে এই সমূহ আমি যদি চাওঁ এই গোটেই কেইবিধ যি আমি এতিয়া ডিসকাস কৰিলো ঘৰুৱা আৱৰ্জনা হওক ঔদ্যোগিক আৱৰ্জনা হওক বা কৃষি কৰ্মজাত আৱৰ্জনা এই সমূহে মাটি প্ৰদূষণ ঘটাই আহিছে তাৰে লগতে এই সমূহ আকৌ কঠিন আৱৰ্জনাৰ ভিতৰত পৰে আৰু কঠিন আৱৰ্জনা ব্যৱস্থাপনাটো অতিকৈ প্ৰয়োজনীয় যদি আমি মাটি প্ৰদূষণ ঘটাব নোখোজো তেনেহলে এনে ধৰণৰ কঠিন আৱৰ্জনা সমূহ নিয়ন্ত্ৰণত আনিব লাগিব আৰু নিয়ন্ত্ৰণত অনাৰ এটা উপায় আছে স্যানিটাৰী ল্যান্ডফিল অৰ্থাৎ ল্যান্ডফিল পকি ল্যান্ডফিল কৰি তাত গোটেই সমূহ জমা কৰা পুতি পেলোৱা আৰু তাৰ লগতে বিভিন্ন ধৰণৰ টেকনলজি ব্যৱহাৰ কৰি পেলাই এই জাবৰ সমূহৰ পৰা কিদৰে আমি আকৌ কিবা এটা ভাল কামৰ বস্তু যেনে সাৰ প্ৰস্তুত কৰিব পাৰো ইত্যাদি ইত্যাদি সেই বিষয়েও আমি সেই দিশটোত আমি গুৰুত্ব প্ৰদান কৰা উচিত বা চৰকাৰে সেই বিষয়ে গুৰুত্ব আৰোপ কৰা উচিত গতিকে এইবোৰ আছিলে সয়েল পলিউশন বা মাটি প্ৰদূষণৰ বিভিন্ন কাৰণবোৰ হাউস হোল্ড ওয়েষ্ট প্লাষ্টিক এগ্ৰিকালচাৰ ইৰোশন মাইনিং এই সমূহ গুটেই সয়েল পলিউশন কৰাত সহায় কৰে আৰু বিশেষকৈ প্লাষ্টিকটো ঘৰুৱা আৱৰ্জনাটো পৰিব আমি যেতিয়া তেতিয়া জিটি খাই যেতিয়া প্লাষ্টিক ৰাস্তাত পেলাই দিও সেই প্লাষ্টিকে গৈ পেলাই কেনে ধৰণৰ বিপদৰ আগজাননী দিব পাৰে বা বিপদ মাতি আনিব পাৰে সেই বিষয়ে আমি মানুহ যদিও অৱগত কিন্তু আমি সজাগ নহয় গতিকে মাটিৰ লুনিয়াকৰণৰ বিষয়ে আমি আগতেও আলোচনা কৰিছো মাটিত কিদৰে মাটিৰ দ্ৰৱণীয় লৱণৰ গাঢ়তা বৃদ্ধি হোৱাটোকে লুনিয়াকৰণ বোলা হয় আৰু ইয়াৰ ফলত মাটিৰ উৰ্বৰতা বিনষ্ট হৈ শস্যৰ উৎপাদন কমি যায় তলত উল্লেখ কৰা কাৰণত মাটিৰ লৱণতা বৃদ্ধি হয় কি কাৰণ হ'ব পাৰে ইয়াৰ মাটিৰ অতিৰিক্ত পানীভাগ ওলাই যাবৰ বাবে উপযুক্ত ব্যৱস্থাপনা নাথাকিলে জলসিঞ্চনৰ পানীত বা বানপানীত দ্ৰৱীভূত হৈ থকা লৱণ মাটিত জমা হৈ লুনিয়াকৰণ ঘটিব পাৰে আৰু গ্ৰীষ্মকালী মাটিৰ তলৰ স্তৰৰ পৰা কৈশিক ক্ৰিয়াৰ জৰিয়তে লৱণ ভূপৃষ্ঠলৈ উঠি অহাৰ ফলত লৱণৰ পৰিমাণ বাঢ়িব পাৰে আৰু ক্ষাৰীয় ৰাসায়নিক সাৰ অধিক পৰিমাণে প্ৰয়োগ কৰাৰ ফলত মাটিৰ লৱণতা বাঢ়িব পাৰে ইয়াৰ পিছত মাটি প্ৰদূষণৰ কুপ্ৰভাৱৰ বিষয়ে আমি আগতে আলোচনা কৰিছো বিতংভাৱে প্ৰদূষণৰ দ্বাৰা মাটিৰ স্বাভাৱিক গুণ আৰু উৰ্বৰতা ক্ষতিগ্ৰস্ত হয় মাটি প্ৰদূষণৰ প্ৰভাৱ প্ৰত্যক্ষভাৱে বা পৰোক্ষভাৱে জীৱজগতৰ ওপৰত পৰে প্ৰদূষিত মাটিত গজা শস্য ফলমূল আদিৰ বিষক্ৰিয়া খাদ্য চক্ৰৰ জৰিয়তে বিভিন্ন প্ৰাণীৰ দেহলৈ গৈ ক্ষতি সাধন কৰে কেতিয়াবা মাটিত জমা হোৱা প্ৰদূষকবোৰ পানীৰ সোঁতত উটি গৈ জলাশয়ত পৰাৰ ফলত পানীৰ প্ৰদূষণ ঘটে আৰু সেই পানীয়ে জীৱজগতৰ অপকাৰ কৰে মাটিত জমা হোৱা তেজস্ক্ৰিয় পদাৰ্থবোৰ খাদ্য চক্ৰৰ জৰিয়তে উদ্ভিদৰ দেহৰ পৰা প্ৰাণীৰ দেহত প্ৰৱেশ কৰি ক্ষতি সাধন কৰে মাটি প্ৰদূষণৰ কুপ্ৰভাৱবোৰ আমি ইয়াৰ পৰা জানিবলৈ পাইছো বিশেষকৈ এইবোৰে খাদ্য চক্ৰৰ জৰিয়তে প্ৰাণীৰ দেহলৈ যায় যেনে ডিডিটি যদি ছটিওৱা হয় পথাৰত ডিডিটি যদি ছটিওৱা হয় হেয়া জীৱৰ দেহলৈকে যায়গৈ খাদ্য চক্ৰৰ জৰিয়তে আৰু হি বহু বছৰলৈ থাকি যায় আৰু তাৰ পিছলৈ প্ৰজনন ক্ষমতা আদিও হ্ৰাস পাই যায় সেই জীৱসমূহৰ গতিকে এইবোৰ খুব ভয় লগা কিছুমান কাৰণ হয় বা কুপ্ৰভাৱ হয় মাটি প্ৰদূষণৰ ইয়াৰ পিছত নিয়ন্ত্ৰণৰ বিষয়ে আমি পঢ়িছিলো কেনেদৰে নিয়ন্ত্ৰণ কৰিব পাৰি কল কাৰখানাৰ পৰা ওলোৱা তৰল আৱৰ্জনাবোৰ মাটিত পেলোৱাৰ আগতে শোধন কৰিব লাগে
এটাটো হৈছে কঠিন আৱৰ্জনাৰ ব্যৱস্থাপনা স্যানিটাৰী ল্যান্ডফিলটো কৰিব লাগিব আৰু তাৰ উপৰি যদি আমি স্যানিটাৰী ল্যান্ডফিলটো সহজ কথা নহয় এয়া এটা খুব ডাঙৰ প্ৰজেক্ট হ'ব গতিকে আমি যিবোৰ উদ্যোগসমূহ আছে কল কাৰখানাসমূহ আছে তাৰ পৰা অন্তত যিবোৰ তৰল আৱৰ্জনা ওলাই সেইবোৰ অন্তত মাটিত পেলোৱাৰ আগতে শোধন কৰি ল'ব লাগে যাতে ই গৈ মাটিত বেছি কোনো ধৰণৰ যাতে বিপদ কঢ়িয়াই আনিব নোৱাৰে ইয়াৰ উপৰি কঠিন আৱৰ্জনাবোৰো উপযুক্তভাৱে সংগ্ৰহ কৰি শোধন কৰাৰ পাছতহে মাটিত পেলাব লাগে আৰু কৃষি কাৰ্যত যেটো আমি আগতে আলোচনা কৰিলো কৃষি কাৰ্যত ৰাসায়নিক সাৰ কীটনাশক বননাশক ইত্যাদি ব্যৱহাৰ কৰা হয় গতিকে এনে ধৰণৰ ৰাসায়নিক সাৰ কীটনাশক আদি যধে মধে প্ৰয়োগ নকৰি প্ৰয়োজনীয় জোখতহে প্ৰয়োগ কৰা উচিত ইয়াৰ উপৰি উদ্যোগসমূহত উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰি প্ৰদূষক ওলোৱাটো নিয়ন্ত্ৰণ কৰিব পাৰি এতিয়া সেই বিষয়ে কোনে জানিব উদ্যোগসমূহে জানিব যে উদ্যোগসমূহত কেনে ধৰণৰ উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব পাৰি যাৰ ফলত তাৰ পৰা প্ৰদূষক ওলোৱাটো নিয়ন্ত্ৰণ হয় প্ৰদূষকটো ওলাই যাবই লাগিব নহলে তাত থকা ওয়াৰ্কাৰ্স খিনিৰ দেখোন মৃত্যুমুখত পৰিব গতিকে প্ৰদূষক ওলাই যোৱাৰ কিছুমান ব্যৱস্থা আছে এনে ধৰণে ওলাই যাব লাগে যিবোৰ আগতে তাৰ মানে যিবোৰ শোধন কৰি লোৱা হয় শোধন কৰাৰ ফলত পিছতহে তাক যাতে উলিয়াই দিয়ে বাহিৰৰ জগতলৈ তেনে ধৰণৰ ব্যৱস্থাপনা কৰা উচিত ইয়াৰ উপৰি স্থিতি বৈদ্যুতিক অধক্ষেপণ যেটো ইলেক্ট্ৰোষ্টেটিক প্ৰেচিপিটেটৰ বুলি কয় এয়া বহুৱাই ধূলি ওলোৱাটো নিয়ন্ত্ৰণ কৰিব পৰা যায় এয়া আছিলে মাটি প্ৰদূষণ নিয়ন্ত্ৰণৰ কিছুমান পইণ্টস যিবোৰ ব্যৱহাৰ কৰি বা যিবোৰ প্ৰয়োগ কৰি মাটি প্ৰদূষণ নিয়ন্ত্ৰণ কৰিব পাৰি গতিকে আমি এইখিনি সময়ত আমি মাটি প্ৰদূষণৰ লগতে কঠিন আৱৰ্জনাৰ বিষয়েও একেলগে আমি তাৰ বিষয়েও পঢ়িলো কঠিন আৱৰ্জনা আৰু যেহেতু মাটি প্ৰদূষণৰ লগত কিছু হলেও মিল আছে সেইবাবে ঘৰুৱা আৱৰ্জনা ঔদ্যোগিক আৱৰ্জনা এইবোৰ কঠিন আৱৰ্জনাৰ আন্ডাৰতো পৰে সেয়েহে এই দুইটা বিষয়ে আমি অকমান হলেও আমি কিবা এটা জ্ঞান আহৰণ কৰিবলৈ খুব সম্ভৱ সক্ষম হৈছো ইয়াৰ পিছত আমি অন্য এটা বিষয়লৈ আহিম হেয়া হৈছে প্ৰদূষণৰ আন্ডাৰতে পৰে হেয়া হৈছে শব্দ প্ৰদূষণ আমি ইয়াৰ আগতে বায়ু প্ৰদূষণৰ বিষয়ে পঢ়িছো বিতংকৈ আলোচনা কৰিছো পানী প্ৰদূষণৰ বিষয়ে কৰিলো মাটি প্ৰদূষণৰ বিষয়ে কৰিলো লগতে কঠিন আৱৰ্জনাৰ ব্যৱস্থাপনাৰ বিষয়েও জ্ঞান আহৰণ কৰিলো এতিয়া আমি শব্দ প্ৰদূষণৰ বিষয়ে আহিম শব্দ প্ৰদূষণো এই অন্য যিকিটা আছিলে বিগত সময়ছোৱাত আমি যিকিটা টপিক আমি কভাৰ কৰি গৈছো ইয়াৰ লগতে শব্দ প্ৰদূষণো একে সমানে গুৰুত্বপূৰ্ণ এটা টপিক শব্দ প্ৰদূষণ কাক বোলা হয় শব্দ ধ্বনি শব্দটো কি সাউন্ড যেটো ওয়েভছৰ মাধ্যমেৰে যেতিয়া দুজন ব্যক্তিয়ে কথা পাতি থাকে তেতিয়াও এই বতাহৰ এয়াৰ as a medium act কৰে মানে আমাৰ শব্দৰ ঢৌ গৈ এখন মুখৰ পৰা গৈ আনজন মানুহৰ কাণত পৰেগৈ এই শব্দ যেতিয়া লগাতকৈ বেছি ইৰিটেটিং হৈ যায় অৰ্থাৎ যেতিয়া এই শব্দবোৰ আমি সহ্য কৰিব নোৱাৰা হৈ যাও তেতিয়া তাক শব্দ প্ৰদূষণ হোৱা বুলি কোৱা হয় শব্দ দুই ধৰণৰ হ'ব পাৰে এটা হ'ব পাৰে মধুৰ সুইট যেটো যেনে মিউজিক্যাল ইনস্ট্ৰুমেন্ট হওক বা যিকোনো তেনে ধৰণৰ যিবোৰ শব্দ শুনিলে আমাৰ মস্তিষ্কই শান্তি পায় হেয়া হৈছে যেটো আমি শুনিব পাৰো গুড সাউন্ড
আৰু এটা হৈছে নইজ বা বেড সাউন্ড যিটোৱে আমাৰ মস্তিষ্কত কিছুমান এনে ধৰণৰ নেগেটিভ ক্ৰিয়া কৰে যাৰ ফলত আমি উশৃংখল হৈ পৰো বা যাৰ ফলত আমি বিৰক্তিকৰ অনুভৱ কৰো হেয়া হৈছে শব্দ প্ৰদূষণ গতিকে শব্দ হ'ল এক প্ৰকাৰৰ শক্তি গেছীয় তৰল বা কঠিন মাধ্যমৰ কম্পনৰ জৰিয়তে শব্দৰ ঢৌৰ বিস্তাৰ ঘটে শব্দৰ ঢৌৰ কিদৰে বিস্তাৰ ঘটে হেয়া আমি সেই বিষয়ে আমি এতিয়া ফিজিক্সৰ বিষয়ে আমি পঢ়িবলৈ নিশ্চয়কৈ নাযাওঁ কিন্তু শব্দৰ ঢৌ মাধ্যমেদি আহি আমাৰ কাণৰ পৰ্দাত খুন্দিয়ালে আমি শব্দ শুনিবলৈ পাওঁ সেই বেসিক যিটো আইডিয়া এটা হেতু আমাৰ হয়তো প্ৰত্যেকৰে আছে যে ঢৌৰ মাধ্যমেদি ঢৌৰ বিস্তাৰ ঘটে কিহৰ মাধ্যমেদি কম্পনৰ জৰিয়তে ভাইব্ৰেশন হয় আৰু ওয়েভস থাকে যাৰ ফলত বতাহৰ মাধ্যমেৰে বা বায়ুৰ মাধ্যমেৰে আমাৰ কাণত আহি আমাৰ কাণৰ পৰ্দাত আহি সেই ঢৌবোৰে যেতিয়া খুন্দিয়াই তাৰ পাছত আমি শব্দ শুনিবলৈ পাওঁ সেই বিষয়ে আমি অৱগত এতিয়া শব্দ প্ৰদূষণ কেতিয়া হ'ব যেতিয়া আমাৰ ভাল নলগা আৰু অবাঞ্ছিত শব্দ ওলাই সেই আমাৰ ভাল নলগা বা অবাঞ্ছিত শব্দ কুৰহাল বোলা হয় অৰ্থাৎ কুৰহাল বা শব্দ প্ৰদূষণ হোৱা বুলি কোৱা হয় যিটো আমি শুনিবলৈ ইচ্ছা নকৰো বৰ্তমানৰ ঔদ্যোগিক সভ্যতাই সৃষ্টি কৰা শব্দ প্ৰদূষণ জনস্বাস্থ্যৰ বাবে ক্ষতিকাৰক বুলি গণ্য কৰা হৈছে শব্দ যেতিয়া প্ৰদূষণ ঘটে আমি হয়তো ইউজড টু হৈ গৈছো বিশেষকৈ চহৰ অঞ্চলত থকা মানুহবোৰ সদায় হৈ হাল্লা কুৰহালৰ লগত থাকি ইউজড টু অৰ্থাৎ গতানুগতিকভাৱে আমি এইবোৰ শব্দৰ লগত আমি এডাপ্টেড হৈ গৈছো আমি ফিল নকৰো হয়তো যে আমাৰ মস্তিষ্কই ইয়াৰ কেনে ধৰণৰ আমাৰ মস্তিষ্কৰ ওপৰত প্ৰভাৱ পৰি আছে সেই বিষয়ে আমি অৱগত নহওঁ কাৰণ আমি ঘৰৰ পৰা বাহিৰত ওলোৱাৰ লগে লগে গাড়ী মটৰৰ আমি মাত শুনিবলৈ পাওঁ হৰ্ণৰ মাত শুনিবলৈ পাওঁ ৰাস্তাত যেতিয়া যাওঁ ট্ৰাফিক জামত ফচো আমি ইমান বেছি আমি শব্দ পাওঁ গাড়ীৰ যে হেয়া আমাৰ ইউজ টু হৈ গৈছে আমাৰ ব্ৰেইনে সেই আমাৰ ব্ৰেইন সেলছে সেই শব্দবোৰ ইন্টাৰপ্ৰেট কৰিবলৈ লৈছে ই খুব সদায় শুনি থকা এটা মাত বুলি তাক ধাৰণা কৰি লবলৈ বাধ্য হৈছে যাৰ ফলত আমি ফিল নকৰো যে আমাৰ একচুয়ালি ই আমাৰ কাণত কিবা অসুবিধা সৃষ্টি কৰিব পাৰে নেকি বা আমাৰ মগজত কিবা কোনো ধৰণৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে নেকি কিন্তু এয়া এক ভয়ংকৰ সমস্যা হিচাপে দেখা দিবলৈ ধৰিছে বৰ্তমান মানুহৰ ওপৰত বিকট শব্দৰ প্ৰভাৱৰ বিষয়ে গৱেষণা কৰি পোৱা গৈছে যে শব্দ প্ৰদূষণে মানুহৰ ক্লান্তি আৰু বিৰক্তিৰ সৃষ্টি কৰাৰ উপৰিও মগজুৰ কৰ্মক্ষমতা চিন্তা শক্তি আৰু কৰ্মশক্তি হ্ৰাস কৰে এই যে কলো আমি ইউজড টু হৈ গৈছো অৰ্থাৎ আমি শব্দবোৰ পাই আমি কোনো ধৰণৰ ফিল নকৰা হৈ গৈছো অনুভৱ নকৰো যে ই হয়তো আমাক কেনেবাকৈ আমাক হয়তো প্ৰভাৱ পেলাই আছে আমাৰ দেহত আমাৰ মগজুত কিন্তু আমি সেই বিষয়ে অৱগত নহয় ৰিসাৰ্চাৰ্ছ সকলে যেতিয়া গৱেষণা কৰিছে গৱেষণা কৰাৰ পিছত এয়া পোৱা গৈছে যে এই শব্দ প্ৰদূষণে মানুহৰ কি কৰিছে বিৰক্তিৰ সৃষ্টি কৰিছে মানুহৰ মনত ক্লান্তিৰ সৃষ্টি কৰিছে অৱসাদ মানুহ খুব বেছি ক্লান্ত হৈ যায় ভাগৰুৱা হৈ পৰে সহজতে আৰু ইয়াৰ উপৰিও আমাৰ মগজুৰ যি কৰ্মক্ষমতা মগজুৰ দক্ষতা কৰ্মশক্তি চিন্তা শক্তি ইত্যাদি হ্ৰাস পাবলৈ ধৰিছে এই শব্দ প্ৰদূষণৰ জৰিয়তে শব্দ প্ৰদূষণ কি মাত্ৰাত জোখা হয় শব্দ আচলতে কি মাত্ৰাত জোখা হয় হেতু চাই লৈছো কোনো এটা ওঠৰ পৰা সৃষ্টি হোৱা কুৰহালৰ মাত্ৰা ডেসিবেল এককত জোখা হয় ডিবি বুলি লিখা হয় ডেসিবেল
মানুহৰ বাবে 30ৰ পৰা 40 ডেচিবেল মাত্ৰাৰ শব্দ ক্ষতিকৰ নহয়, কিন্তু শব্দৰ তীব্ৰতা 140 ডেচিবেল অতিক্ৰম কৰিলে কাণৰ ক্ষতি কৰে। 30ৰ পৰা 40 ডেচিবেল মাত্ৰা আমাৰ মানুহৰ কাৰণে ক্ষতিকৰ নহয়, সেইখিনি আমি আমাৰ কাণে সহ্য কৰিব পাৰে বা আমাৰ মগজুৱে সেয়া সহ্য কৰিব পাৰে। কিন্তু ইয়াতকৈ যেতিয়া তীব্ৰতৰ হ'ব আৰু তীব্ৰতা ইমানেই বেছি হ'ব যে যদি সি 140 পাইগৈ বা 140তকৈ ওপৰ অতিক্ৰম কৰি যদি যায় তেনেহ'লে সি কাণৰ ক্ষতি কৰিব পাৰে। ছবিত আমি দেখিবলৈ পাইছো সচৰাচৰ এখন চহৰৰ দৃশ্য, এটা চহৰৰ দৃশ্য, অকল চহৰ বুলি নহয়, গ্ৰাম্যাঞ্চলতো যদি আমি যাওঁ হয়তো কিছু পৰিমাণে নীৰৱতা আমি নিশ্চয়কৈ তাত পাওঁ। তথাপিও যদি তাতেও কল কাৰখানা, আজিকালি কল কাৰখানাসমূহ অকণমান চহৰৰ পৰা আঁতৰত বনোৱা হয়, মানুহৰ যিটো ভিৰ ৰেচিডেঞ্চিয়েল এৰিয়াৰ পৰা অকণমান দূৰ এৰিয়াত বনোৱা হয়, আৰু তেনে এৰিয়াসমূহতো বায়ু প্ৰদূষণৰ লগতে কিন্তু শব্দ প্ৰদূষণো যথেষ্ট পৰিমাণে হোৱা দেখা যায়। আৰু তেনেহ'লে তাত কৰ্মৰত যিবোৰ কৰ্মচাৰী তেওঁলোকৰ মগজুত বা তেওঁলোকৰ কাণত আৰু কেনেধৰণৰ প্ৰভাৱ পেলাইছে সেয়া এটি চিন্তনীয় বিষয়, কাৰণ 140 ডেচিবেল মাত্ৰা যেতিয়া অতিক্ৰম কৰি যায় তেতিয়া মানুহৰ কাণৰ ক্ষতি কৰে। বিভিন্ন অঞ্চলত কোৰহালৰ অনুমোদিত মাত্ৰাসমূহ যিটো ডেচিবেলত ইয়াক জোখা হয়, এই যে আমি যিখন তালিকা দেখিবলৈ পাইছো ইয়াতে 75, 65 এইবোৰ যে দিয়া হৈছে, ইয়াতে কিন্তু ডেচিবেল 75 ডেচিবেল বুলি আমি পঢ়িব লাগিব, 65 ডেচিবেল বুলি আমি পঢ়িব লাগিব। এতিয়া বিভিন্ন অঞ্চলত কোৰহালৰ আমাৰ যিটো CPCB চেন্ট্ৰেল পলিউশ্যন কন্ট্ৰল বোৰ্ড তাৰ দ্বাৰা এটা অনুমোদিত মাত্ৰা এটা মানে লিমিট এটা দিয়া হৈছে, যিটো লিমিটৰ ওপৰত যদি যায় এইখিনি এই 75, 65 এইবোৰ যে দিয়া হৈছে ইয়াতকৈ যদি ওপৰত যায় তেনেহ'লে আমি ক'ব পাৰো যে সেয়া শব্দ প্ৰদূষণ হৈছে বা সেয়া এটা কোৰহালৰ এইখিনি হৈছে অনুমোদিত মাত্ৰা, লিমিটেড, এইখিনি লিমিট, তাৰমানে ইয়াতকৈ ক্ৰছ কৰিলে তাক শব্দ প্ৰদূষণ হোৱা বুলি আমি কম। চাই লৈছো আহক, ঔদ্যোগিক অঞ্চলত অৰ্থাৎ ইণ্ডাষ্ট্ৰিয়েল এৰিয়া, তাত দিনত আৰু ৰাতি আমি যদি চাওঁ দিনত অকণমান বেছি হ'বই পাৰে আৰু সেইকাৰণে তাৰ অনুমোদিত মাত্ৰা যিটো সেইটো অকণমান বেছি ৰাতিতকৈ। প্ৰত্যেকটো ভাগতে আমি চাবলৈ পাৰিম যে দিনৰ যিটো অনুমোদিত মাত্ৰা সেইটো অকণমান বেছি ৰাতিতকৈ, কাৰণ ৰাতি বেছিকৈ চাইলেন্স থাকে, দিনত যিটো হাই উৰুমিটো বেছি হয়, দিনত সকলোবোৰ খোলা থাকে, সেইবাবে ঔদ্যোগিক অঞ্চলত দিনৰ যিটো অনুমোদিত মাত্ৰা সেইটো 75 ডেচিবেল দিয়া হৈছে আৰু ৰাতিৰ যিটো মাত্ৰা সেইটো 65 ডেচিবেল দিয়া হৈছে, কাৰণ ঔদ্যোগিক অঞ্চল তাত এনি টাইম ইণ্ডাষ্ট্ৰি চলি থাকিব, দিনত হওক ৰাতি হওক চলি থাকিব, আৰু সেয়েহে তাৰ যিটো মাত্ৰা সেইটো আটাইতকৈ বেছি 75 আৰু 65 ৰাতি। তাৰ পিছত আমি ব্যৱসায়িক অঞ্চলত আহিছো। ব্যৱসায়িক অঞ্চলত যদি চাওঁ, ব্যৱসায়িক অঞ্চলত কি আহিব, যিকোনো ধৰণৰ দোকান পোহৰ আদি থকা বজাৰ মাৰ্কেট এৰিয়া হ'ব, গতিকে এনেকুৱা কমাৰ্চিয়েল প্লেচ বিলাকত দিনত 65 আৰু ৰাতি 55 ডেচিবেল। তাৰ পিছত আহিছো আৱাসিক অঞ্চললৈ, ৰেচিডেঞ্চিয়েল এৰিয়া। আৱাসিক অঞ্চলত কম হ'ব লাগে, কাৰণ তাত কোনো ধৰণৰ একচুৱেলি ব্যৱসায়িক প্ৰতিষ্ঠান তাত থাকিব নোৱাৰে নিয়ম অনুসৰি, বা উদ্যোগ কোনো ধৰণৰ তাত স্থাপন কৰিব নোৱাৰে, যিবোৰ আৱাসিক অঞ্চল হয়। গতিকে তাত 55 ডেচিবেল আৰু ৰাতি 45 ডেচিবেল অনুমোদিত মাত্ৰা। ইয়াৰ পিছত নীৰৱতা মণ্ডল অৰ্থাৎ চাইলেন্স জোন। নীৰৱতা মণ্ডলত কি আহিব, স্কুল, কলেজ,
হস্পিটেল ইত্যাদি নীৰৱতা মণ্ডলত আহে সাইলেন্স জোনত আৰু তাতে অনুমোদিত মাত্ৰা হৈছে দিনত 50 ডেসিবেল আৰু ৰাতি 40 ডেসিবেল গতিকে নীৰৱতা মণ্ডলত আটাইতকৈ কম হয় অনুমোদিত মাত্ৰাটো ইয়াতকৈ যদি বেছি হোৱা দেখা যায় তেনেহলে নিশ্চয়কৈ ক'ব লাগিব যে তাত নয়েজ পলিউশন বা সাউন্ড পলিউশন হৈছে শব্দ প্ৰদূষণৰ কুপ্ৰভাৱ কেনেদৰে পৰে শব্দ প্ৰদূষণৰ কুপ্ৰভাৱ এটাটো হৈছে শাৰীৰিক কুপ্ৰভাৱ পৰে যেনে প্ৰায় 150 ডেসিবেল বা তাতো ঠিক আমি যেটো কৈছিলো যে 140তকৈ যদি বেছি হয় তেনেহলে কোৰহালৰ যেটো মাত্ৰা 140 ডেসিবেলতকৈ বেছি হলে শব্দ প্ৰদূষণ হোৱা বুলি ঘটা বুলি কোৱা হয় গতিকে প্ৰায় 150 ডেসিবেল বা তাতো অধিক মাত্ৰাৰ শব্দই মানুহৰ শ্ৰৱণ শক্তি বিনষ্ট কৰিব পাৰে অৰ্থাৎ মানুহে কানেৰে শুনা শক্তি হেতু লোপ পাব পাৰে 120ৰ পৰা 150 ডেসিবেল শব্দই শ্বাসতন্ত্ৰৰ যেটো ক্ষতি কৰে শ্বাসতন্ত্ৰৰ যেটো ক্ষতি কৰে মূৰ ঘূৰণি দৈহিক নিয়ন্ত্ৰণহীনতা বমি ভাব আদিৰ সৃষ্টি কৰে আনকি 70 ডেসিবেল শব্দয়ো স্বাস্থ্যৰ বাবে ক্ষতিকৰ হ'ব পাৰে সদায় কোৰহালৰ মাজত কাম কৰা মানুহৰ শ্ৰৱণ শক্তি ক্ৰমাগতভাৱে কমি যায় যিবোৰ মানুহে সদায় কোৰহালৰ মাজতে কাম কৰে যেনে ইন্ডাষ্ট্ৰিয়েল ওয়াৰ্কাৰ ইন্ডাষ্ট্ৰিত যিবোৰ লেবৰে কাম কৰে বা অকল লেবৰ বুলি নহয় যিকোনো স্তৰৰ মানুহে ইন্ডাষ্ট্ৰিত যেতিয়া তাৰ মেনেজাৰো হ'ব পাৰে বা যিকোনো কৰ্মচাৰীয়ে হ'ব পাৰে সেই ইন্ডাষ্ট্ৰি এটাৰ ভিতৰত যেতিয়া থাকিব অনবৰত যেতিয়া এনে ধৰণৰ কোৰহাল যেতিয়া কাণত বাজি থাকিব হেয়ায়ো শ্ৰৱণ শক্তি ক্ৰমাগতভাৱে হ্ৰাস কৰি আহে এনেকুৱা নহয় যে হঠাৎ এদিনতেই তাৰ কাণৰ শ্ৰৱণ শক্তি নোহোৱা হৈ গৈছে তেনে নহয় কিন্তু বয়সৰ লগে লগে লাহে লাহে দিনক দিনে ক্ৰমাগতভাৱে এই মানুহে শ্ৰৱণ শক্তি মানুহৰ হ্ৰাস হৈ আহে ইয়াৰ লগতে মানুহৰ দৈহিক আৰু কিছুমান যেনে মূৰ ঘূৰণি হ'ব পাৰে বা দৈহিক নিয়ন্ত্ৰণহীনতা হ'ব পাৰে বমি ভাব আদিৰ সৃষ্টি হ'ব পাৰে যেতিয়া খুব বেছি সাউন্ড যেতিয়া আমি পাওঁ আৰু হঠাতে যেতিয়া আমি কিছুমান সাউন্ড পাওঁ যেনে বিভিন্ন ধৰণৰ উৎসৱ পাৰ্বণ ইত্যাদিত ফাংশন ইত্যাদিত যেতিয়া লাউড স্পিকাৰ বজোৱা হয় আৰু হঠাৎ তেতিয়া কাণৰ পৰ্দা ফাটি যোৱা পৰ্যন্ত তেনে ধৰণৰ ঘটনাও ঘটিব পাৰে হঠাৎ যদি আমি কাণৰ ওচৰত যদি খুব বিকট যদি শব্দ পাওঁ তেনে হ'ব পাৰে বা তেনে ধৰণৰ খুব গ্যাদাৰিংছত যদি ভিৰৰ মাজত যদি বাদ্যযন্ত্ৰ ইত্যাদি লাউড স্পিকাৰ ইত্যাদি বাজি আছে তেনে লাউড স্পিকাৰৰ ওচৰত থাকিলেও আমাৰ বুকুত কিছুমানৰ ধৰিব পাৰে আৰু তেনেদৰে মানুহৰ ষ্ট্ৰোক আদিও হোৱাৰ সম্ভাৱনা থাকে খুব বেছি যেতিয়া সাউন্ড হয় তেতিয়াও হি মগজ আৰু আমাৰ হাৰ্টত ক্ৰিয়া কৰে ইয়াৰ লগতে মনস্তাত্ত্বিক আৰু অন্যান্য প্ৰভাৱসমূহো আছে যেনে উচ্চ মাত্ৰাৰ শব্দই মানুহৰ মনোযোগ নোহোৱা কৰে আৰু মানসিক বেমেজালিৰ সৃষ্টি কৰে এতিয়া আমি চাইছো যে মনস্তাত্ত্বিক আৰু অন্যান্য প্ৰভাৱ অকল ডাঙৰ মানুহৰ বুলি নহয় যিসমূহ শিশু আছে তেওঁলোকৰ বেছিকৈ এনে ধৰণৰ প্ৰভাৱ পৰা দেখা যায় কাৰণ উচ্চ মাত্ৰাৰ শব্দই আমি বহু বছৰ যিবোৰ মানুহ কাম কৰি আছে বা কোৰহালৰ মাজত কাম কৰি থাকে তেওঁলোকৰটো এনে ধৰণৰ ডেইলি দে আৰ ইউজ টু ইট তেওঁলোকে ডেইলি এনে ধৰণৰ কোৰহালৰ মাজত থাকি আছে কাম কৰি আছে গতিকে তেওঁলোকৰ তাত যেটো প্ৰভাৱ হেতু ক্ৰমাগতভাৱে বয়স হোৱাৰ লগে লগে হ'ব পাৰে কিন্তু যিখিনি শিশু
আজিকালিৰ শিশু খেলা ধূলাৰ নামত যদি ভিডিঅ' গেমছ খেলি আছে আৰু বিশেষকৈ আমি যিটো হেডফোন লগাই আজিকালি যিটো আগৰ দিনততো হেডফোন বা তেনেধৰণৰ ডিভাইচ নাছিলে, কাণত ডাইৰেক্ট লগাই থোৱা ধৰণৰ ডিভাইচ নাছিলে, কিন্তু আজিকালি যিহেতু হৈছে এইবোৰেও কিন্তু যথেষ্ট প্ৰভাৱ পেলায়। কাৰণ এনি টাইম তেতিয়া আমি ধৰিব নোৱাৰোঁ আমি কিমান উশৃংখল শব্দ আমি কাণত লৈ আছোঁ, কিমান ভলিউমত আমি শুনি আছোঁ, সেই বিষয়ে হয়তো আজিৰ শিশুসমূহ বিশেষকৈ অৱগত নহয়। তেওঁলোকে শুনি শুনি সেইটো হেবিচুৱেটেড হৈ যায় তেওঁলোকে, আৰু তেনেধৰণে তেওঁলোকে বিভিন্ন কাম কৰি ভাল পায়, কিছুমান লেখা ছবি অঁকা ইত্যাদি কাম কৰাৰ মাজতো হয়তো মিউজিক লগাই পেলাই তেওঁলোক বহি থাকে, তেনেদৰে কাণত হেডফোন লগাই বহি থাকে বা ভিডিঅ' গেমছ ইত্যাদি খেলে, যাৰ ফলত কি হয় হেডছেটটো লগাই লৈ পেলাই যেতিয়া তেনেধৰণৰ কামবোৰ কৰে তেতিয়া কি হয় এই উচ্চ মাত্ৰাই একেবাৰে শিশুকালৰ পৰা এই একদম খুব এটা মাইনৰ ষ্টেজ, কুমলীয়া বয়স এটাৰ পৰাই কাণত প্ৰভাৱ পেলাবলৈ লয় এই শিশুসমূহৰ, আৰু যাৰ ফলত তেওঁলোকৰ যিটো মগজুত বা মানসিক অৱস্থা যিটো অস্থিৰতা, ডিপ্ৰেশ্যন ইত্যাদিৰ অৰিহণা যোগায় এনেবোৰ কামে। তেওঁলোকে কনচেনট্ৰেট কৰিব নোৱাৰা হৈ যায়, তেওঁলোকে ধ্যান দি পঢ়িব নোৱাৰা হয়, মনোযোগ তেওঁলোকৰ আঁতৰি যায় ইত্যাদি ইত্যাদি বিভিন্ন ধৰণৰ মানসিকৰ লগত বা মনস্তাত্ত্বিক যিটো চেঞ্জেছ, মনস্তাত্ত্বিক প্ৰভাৱ সেইটো বাৰুকৈয়ে পৰা দেখা যায় আজিকালি শিশুৰ মাজত এই শব্দ প্ৰদূষণৰ কাৰণে। নেচেচাৰী নহয়, এইটো প্ৰয়োজনীয় নহয় যে ডাঙৰ লাউড স্পীকাৰেই হ'ব বা এদিন আমি যদি কোনোবা ফাংচনত গৈছোঁ তেতিয়াই কাণৰ কিবা বিকৃতি ঘটিব বা আমাৰ মানসিক অৱস্থাত কিবা স্খলন ঘটিব, তেনে নহয়। এই মনস্তাত্ত্বিক যিটো দিশ সেইটো ডেইলি প্ৰতিদিনে এনেধৰণৰ যিবোৰ আমি কাম কৰি থাকোঁ, আমি হওক বা বিশেষকৈ যিবোৰ শিশু উঠি অহা প্ৰজন্ম, তেওঁলোকে যেতিয়া কাণত হেডফোন ইত্যাদি লগাই লাউড ভলিউম যেতিয়া দি এনেধৰণৰ কাম কিছুমান কৰি থাকে, যাৰ ফলত তেওঁলোকে নিজেও ধৰিব নোৱাৰে আচলতে ইয়াৰ প্ৰভাৱ তেওঁলোকৰ মনস্তাত্ত্বিক দিশত কেনেদৰে পৰি আছে, আৰু তেওঁলোক দিনক দিনে হয়তো আজিৰ যুগত এতিয়া যিখিনি মানুহ মিডল এজড হৈ আছে তেওঁলোকৰ যদি প্ৰভাৱ 60ৰ পিছত যদি কাণত প্ৰভাৱ পৰে, এওঁলোকৰ হয়তো 30 হোৱাৰ লগে লগে কাণত প্ৰভাৱ পৰিব, কাণেৰে নুশুনা হ'ব, বা যিটো এনজাইটি, ডিপ্ৰেশ্যন আদি যিবোৰ মানসিক সমস্যা, ব্যাধি যিবোৰ আছে সেইবোৰ খুব সোনকালে খুব কম বয়সতে দেখা দিব বুলি অনুভৱ হয়, বা এইসমূহৰ বিষয়ে গৱেষণা কৰিও পোৱা গৈছে। ইয়াৰ পিছত আমি আহিছোঁ শব্দ প্ৰদূষণ কিদৰে নিয়ন্ত্ৰণ কৰিব লাগে সেই বিষয়ে চাই লৈছোঁ। যান বাহনৰ চলাচল নিয়ন্ত্ৰণ, পুৰণি যান বাহনৰ ব্যৱহাৰ হ্ৰাসকৰণ, কাৰণ পুৰণি যান বাহনৰ ইঞ্জিনসমূহ স্মুথ নহয় আৰু যাৰ ফলত আৱাজ বা শব্দ বেছিকৈ হোৱা দেখা যায়, আৰু যান বাহন নিশ্চয়কৈ চলাচল নিয়ন্ত্ৰণ কৰাটো প্ৰত্যেকটো এয়াৰ পলিউশ্যনৰ কাৰণেও একেই আহিব, শব্দ প্ৰদূষণৰ কাৰণেও আহিব। উৎসৱ পাৰ্বণত মাইক, বোমা ফটকাৰ ব্যৱহাৰ সীমিতকৰণ আদি ব্যৱস্থাৰে। ইয়াৰ উপৰি শব্দ উৎপাদনকাৰী যন্ত্ৰ আদিৰ উপৰিভাগ শব্দ শোষক পদাৰ্থৰ সহায়ত আবৃত কৰিলে শব্দৰ পৰিমাণ কমি যায়। শব্দ উৎপাদনকাৰী যন্ত্ৰ বিভিন্ন ধৰণৰ যন্ত্ৰ হ'ব পাৰে, ইণ্ডাষ্ট্ৰীসমূহত ব্যৱহাৰ হয় তেনেধৰণৰ যিবোৰ যন্ত্ৰ আছে, কাৰণ তাৰ ফলত তাতে ডেইলি 8 hours 10 hours
8ৰ পৰা 10 ঘণ্টালৈকে কৰবাত হয়তো 12 ঘণ্টাও হ'ব পাৰে য'ত মানুহসমূহে কাম কৰি থাকে লেবাৰসমূহে কাম কৰি থাকে বা বিভিন্ন ষ্টেজত থকা মানুহসমূহে যেতিয়া কাম কৰি থাকে তেওঁলোকৰ বিশেষকৈ এনে ধৰণৰ প্ৰভাৱ পৰাটো খুবেই স্বাভাৱিক কথা আৰু সেয়েহে এনে শব্দ উৎপাদনকাৰী যন্ত্ৰৰ আদিৰ উপৰিভাগ শব্দ শোষক পদাৰ্থৰ সহায়ত আবৃত কৰিলে শব্দৰ পৰিমাণটো কমি যায় ইয়াৰ উপৰি মানুহৰ আৱাসস্থান শব্দ প্ৰদূষণ ঘটা ঠাইৰ পৰা নিলগত নিৰ্মাণ কৰি শব্দ প্ৰদূষণৰ পৰা হাত সাৰিব পাৰি সেইকাৰণে ৰেচিডেন্সিয়েল এৰিয়া বেলেগ হয় আৰু কমাৰ্চিয়েল এৰিয়া বা ইণ্ডাষ্ট্ৰিয়েল এৰিয়া আচলতে বেলেগ হ'ব লাগে কিন্তু যিবোৰ সৰু চহৰ হয় তাতে তেনেধৰণে স্থাপন কৰাটো ইমান সম্ভৱ নহয় কাৰণ ইমান ঠাই নাথাকে এনেধৰণে উদ্যোগ বেলেগকৈ স্থাপন কৰিবলৈ বা মানুহ কিন্তু উদ্যোগ যেতিয়া স্থাপন কৰা হয় তাৰ পাৰ্মিশ্যন ল'ব যাওঁতে সদায় এনেধৰণৰ কিছুমান ৰেগুলেশ্যনছ থাকেই যি ৰেচিডেন্সিয়েল এৰিয়াত তেনেধৰণৰ কোনো ডাঙৰ উদ্যোগ স্থাপন কৰিব নোৱাৰে আৰু ঔদ্যোগিক অঞ্চলৰ চৌপাশে বহল পাতযুক্ত গছ-গছনি ৰুলে শব্দ প্ৰদূষণ হ্ৰাস পায় গছৰ যিটো কাম গছৰ পাতৰ বা গছৰ যিটো অৰিহণা আমাৰ পৃথিৱীত প্ৰদূষণৰ ক্ষেত্ৰত বিশেষকৈ সেয়া লেখত ল'বলগীয়া কাৰণ গছ-গছনিয়ে আমাক ছাঁ দিয়াৰ লগতে বা আমাক বিভিন্ন প্ৰয়োজনীয়তা আমাৰ পূৰণ কৰাৰ লগতে গছ-গছনিয়ে বায়ু প্ৰদূষণতো সহায় কৰে শব্দ প্ৰদূষণতো সহায় কৰে অৰ্থাৎ বায়ু প্ৰদূষণ হ্ৰাসকৰণত সহায় কৰে ঠিক তেনেদৰে শব্দ প্ৰদূষণ নিয়ন্ত্ৰণ কৰাটো গছ-গছনিৰ অৰিহণা থাকে গছ-গছনি যিমান বেছি ৰুব সিমান বেছি শব্দ প্ৰদূষণ যিটো সেইটো হ্ৰাস পোৱা দেখা যায় ঔদ্যোগিক অঞ্চলৰ চৌপাশে বহল পাতযুক্ত গছ-গছনি ৰুলে শব্দ প্ৰদূষণ হ্ৰাস পায় ইয়াৰ পিছত আমাৰ আৰু এটা টপিক এটা আছে শেষৰটো টপিক সেয়া হৈছে তাপীয় প্ৰদূষণ থাৰ্মেল পলিউশ্যনৰ অৰ্থাৎ হৈছে টেম্পাৰেচাৰৰ লগত জড়িত হৈ থাকে খুব সাধাৰণ অৰ্থত যদি ক'বলৈ যাওঁ পানী যেতিয়া পানী গৰম পানী যেতিয়া গৈ পেলাই নদী গৰম পানী ক'ৰ পৰা ওলাব গৰম পানী ওলাব ইণ্ডাষ্ট্ৰিৰ পৰা উদ্যোগৰ পৰা যিবোৰ সাগৰৰ ওচৰত থকা ইণ্ডাষ্ট্ৰি থাকে ডাঙৰ ডাঙৰ ইণ্ডাষ্ট্ৰি তাৰ পৰা এনেকুৱা ধৰণৰ গৰম পানী ওলাবই এইসমূহে গৈ যেতিয়া সাগৰত পৰে বা নদীত যেতিয়া পৰে গৈ ওচৰৰ সেই তাতে গৈ পেলাই কিছুমান অনিষ্ট সাধন কৰে হেতুকে তাপীয় প্ৰদূষণ বুলি কোৱা হয় বা থাৰ্মেল পলিউশ্যন বুলি কোৱা হয় ইংৰাজীত হেতুৱে হৈছে মূল কথা ইয়াৰ গতিকে কোনো তাপৰ উৎসৰ দ্বাৰা পানীৰ উষ্ণতা বৃদ্ধি হৈ প্ৰাকৃতিক পৰিৱেশৰ অবাঞ্ছনীয় পৰিৱৰ্তন ঘটোৱা কাৰ্যক তাপীয় প্ৰদূষণ বোলা হয় তাপ বিদ্যুৎ কেন্দ্ৰ নিউক্লিয় আমি চাই লৈছো কি আছে কিহৰ কেনে ধৰণৰ কেন্দ্ৰসমূহৰ পৰা এনে ধৰণৰ তাপীয় প্ৰদূষণ হ'ব পাৰে সেয়া চাই লৈছো তাপবিদ্যুৎ কেন্দ্ৰ নিউক্লিয় শক্তি কেন্দ্ৰ তেল শোধনাগাৰ আদিৰ পৰা ওলোৱা গৰম পানী নদী সাগৰ আৰু আন জলাশয়ত পেলোৱাৰ ফলত পানীৰ তাপীয় প্ৰদূষণ ঘটে শক্তি কেন্দ্ৰবোৰত জলাশয়ৰ পৰা পানী সংগ্ৰহ কৰি নি শীতলীকৰণত ব্যৱহাৰ কৰা হয় আৰু ইয়াৰ পিছত নিৰ্গত হোৱা গৰম পানী পুনৰ জলাশয়ত বৰ্জন কৰা হয় এই অতিৰিক্ত তাপে পানীৰ তাপীয় প্ৰদূষণ ঘটায় গতিকে আমি বুজি পালো পানীৰ তাপীয় প্ৰদূষণ কিদৰে হয় এতিয়া তাপীয় প্ৰদূষণৰ প্ৰভাৱসমূহৰ বিষয়ে আমি চাই লৈছো আহক তাপীয় প্ৰদূষণৰ কুপ্ৰভাৱ কি আছে সেয়া চাই লৈছো পানীৰ উষ্ণতা বৃদ্ধি হলে পানীত দ্ৰৱীভূত হৈ থকা অক্সিজেনৰ পৰিমাণ কমি যায় পানীৰ যেতিয়া টেম্পাৰেচাৰটো বাঢ়ি যায় পানীৰ উষ্ণতা যেতিয়া বৃদ্ধি হয় তেতিয়া পানীত যি দ্ৰৱীভূত হৈ থাকে অক্সিজেন সেই অক্সিজেনৰ পৰিমাণ কমি যায় আৰু ফলত পানীত থকা মাছ আদি প্ৰাণী আৰু উদ্ভিদৰ অক্সিজেনৰ অভাৱত মৃত্যু ঘটে পানী যদি অক্সিজেন নাথাকে তেনেহলে
তাতে থকা মাছ আৰু উদ্ভিদ আদিটো মৃত্যু ঘটিবই অক্সিজেন কিহৰ কাৰণে কমি যায় কাৰণ পানীৰ যেতিয়া উষ্ণতা বৃদ্ধি হ'ব কাৰণ সেই পানীত আহি গৰম পানী পৰিছেহি অন্য উদ্যোগসমূহৰ পৰা আহি পৰিছেহি গতিকে তাত থকা গৰম পানী উষ্ণতা বৃদ্ধি হোৱা পানী যেতিয়া পৰেগৈ তেতিয়া কি হ'ব অক্সিজেনৰ মাত্ৰা কমি যায় আৰু তাৰ ফলত থকা মাছ আৰু উদ্ভিদ আদি অক্সিজেনৰ অভাৱত মৃত্যু ঘটে পানীত উষ্ণতা যেতিয়া বৃদ্ধি হয় তেতিয়া জলচৰ প্ৰাণীৰ মৃত্যুমুখত পৰে ইয়াৰ উপৰি উচ্চ উষ্ণতাৰ কাৰণে সাগৰৰ গভীৰ অংশলৈ অক্সিজেন প্ৰৱেশ কৰিব নোৱাৰে আৰু সাগৰত তাপমণ্ডলৰ সৃষ্টি হোৱাৰ ফলত মাছৰ প্ৰব্ৰজনত বাধাৰ সৃষ্টি হয় আমি যদি চাবলৈ যাওঁ যেতিয়া পানীৰ উষ্ণতা বৃদ্ধি হয় পানীৰ উষ্ণতা বৃদ্ধি হোৱাৰ ফলত মাছৰ অকল মাছ বুলিয়েই নহয় বিভিন্ন ধৰণৰ কিছুমান মাইক্ৰো অৰ্গেনিক ৱাটাৰ কিছুমান অৰ্গেনিজমছ থাকে একুৱেটিক অৰ্গেনিজমছ বুলি কোৱা হয় এই একুৱেটিক অৰ্গেনিজম বিলাকৰ কি হয় প্ৰব্ৰজনত বাধাৰ সৃষ্টি হয় আৰু তেওঁলোক বিশেষকৈ সিহঁতৰ মৃত্যুমুখত পৰা দেখিবলৈ পোৱা যায় গতিকে এইকেইটা হৈছে তাপীয় প্ৰদূষণৰ কুপ্ৰভাৱ এতিয়া আমি চাই লৈছো আহক তাপীয় প্ৰদূষণ কিদৰে নিয়ন্ত্ৰণ কৰিব পাৰি এটা হৈছে শীতলক পুখুৰী আনটো হৈছে শীতলন স্তম্ভ আৰু এটা হৈছে সিঞ্চন পুখুৰী শীতলক পুখুৰী শীতলন স্তম্ভ সিঞ্চন পুখুৰী এই গোটেইকেইটাই তাপীয় প্ৰদূষণ নিয়ন্ত্ৰণৰ ব্যৱস্থা এইখিনিলৈ আহিছো আজি ধন্যবাদ